গুড মৰ্ণিং, কি খবৰ? সকলোৱে ভালে আছেনে? মই আজি এইফালে কাজিৰঙা নেশ্যনেল পাৰ্ক আহিলোঁ। নেশ্যনেল পাৰ্কলৈ বুলি নহয়, ডিউটিলৈ আহোঁতে আৰু এইফালে নেশ্যনেল পাৰ্ক পালোঁ, তাতে অলপ ৰখিবলগীয়া হ'ল। তাকে অলপ সোমাই যাওঁ বুলি এইফালে সোমাই যাব লাগিব হ'ল গেটৰ ফালে। ইয়াৰ পৰা গৈ প্ৰায় 1 কিলোমিটাৰমান গৈ এইখন গেট পায়। এইখন গেটত বাহিৰতে বুকিং কৰিব লাগে বুলি কৈছে। জীপ চাফাৰী কৰে, এলিফেণ্ট চাফাৰী কৰে, বাহিৰতে কৰিব লাগিব। ইয়াৰ পৰা এই আগৰ ঘৰকেইটাৰ পৰা তাৰ পৰা হেৰি কৰিব পাৰি, এলিফেণ্ট চাফাৰী। গাহৰি হয়, এইটো বনৰীয়া গাহৰি বোলে আহি আছে মানুহৰ ওচৰৰ ফালে। ভয় নকৰে বোলে, মানুহৰ ওচৰলৈকে আহি যায়। ইমান ওচৰলৈকে আহিছে, আমাৰ তাৰ গাহৰিটো হয় ন, তেনেকা ওচৰ ঘূৰি ফুৰে। এইটো ইমান ওচৰলৈকে ইমান ওচৰলৈকে আহিছে যে। এইফালে গৈ আছে, এইফালে এইকেইটা হাতীকেইটাৰ লগত খেলিছেগৈ। এইটো এলিফেণ্ট চাফাৰী কৰিব আপোনালোকে 900 পাৰ হেড লয়। এলিফেণ্ট চাফাৰী সুধিছিলোঁ মানে 900 পাৰ পাৰ্চন, মানে এজন মানুহৰ 900কৈ লয়। এলিফেণ্ট চাফাৰী কৰিলে বেছি ভাল হ'ব, মানে এইফালে জংঘলৰ ফালে যাব পাৰে আৰু জীপ চাফাৰীটো চাগে অকল ৰাস্তাই যাব পাৰিব। আৰু ইয়াত আছিলোঁহি, ইয়াত আমি যিডোখৰ জেগাত আছোঁ, ছাগলী পুহো, তাৰ ওচৰতে দেখিছেতো ফিল্ডত এইটো ছাগলী পুহো। আছিলে 4-5টামান আছিলেহি বোলে, কিন্তু মই দেখা নাপালোঁ, মই ভিতৰত আছিলোঁ। মোক মাতি আছে এজনে, পহু ওলাইছে চাবলৈ বুলি, মই মানে কৈ আছিলোঁ আগৰ পৰা। আৰু এটা এইফালে এটা, সেইটো এটা ওচৰতে থাকে, ভয় নকৰে, জানে চাগে মানুহে নেমাৰে। ধুনীয়া হ'ব এইটো, ওচৰলৈকে পালোঁ, কিন্তু ভয় নকৰে, তেনেকৈ চৰি লাহে লাহে গৈ থাকে।